খবৰ কেনেকুৱা আপোনালোকৰ? কেনেকুৱা খবৰ? ঋষিৰাজ হাজৰিকা জিকিবনে নিজিকে? পাক্কা জিকিব? ঠিক আছে, এবাৰ মোক কওকচোন, ঋষিৰাজ হাজৰিকা কোনে কোনে ভোট নিদিয়ে? এতিয়া মোক কওক, কোনে কোনে ভোট দিব? বঢ়িয়া। সকলোৱে এতিয়া মোৰ লগত ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ঋষিৰাজ হাজৰিকা, ঋষিৰাজ হাজৰিকা। আজিৰ সভাত মাজত উপস্থিত লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্যামল শৰ্মা ডাঙৰীয়া, দীপক বৰদলৈ ডাঙৰীয়া, অজয় কোঁৱৰ ডাঙৰীয়া, সুনীল আগৰৱাল ডাঙৰীয়া, জিতেন দত্ত, কল্যাণী শইকীয়া, দুলাল দত্ত, ভাৰত বৰা, পাপু হাজৰিকা, প্ৰেম বৰা, প্ৰদীপ বৰুৱা, লোকপ্ৰসন্ন বৰুৱা, নাৰায়ণ বৰুৱা, দেৱাৰঞ্জন মৰাং, বিপুল সোণোৱাল, সঞ্জীৱ তাঁতী, ৰাজু মাহাতো, হেমলতা দেৱী, প্ৰফুল্ল শইকীয়া, চিমি পাথৰী, প্ৰণৱজ্যোতি শইকীয়া, ডেইজী দত্তকে আদি কৰি মঞ্চত উপস্থিত আমাৰ নেতৃবৃন্দ, আজি ইমান ডাঙৰ সমাৱেশত উপস্থিত মোৰ অতিকে সন্মানৰ আই মাতৃসকল, দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অহা 9 এপ্ৰিল তাৰিখে অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰঙানদী সমষ্টি নতুনকৈ গঠন হোৱা এটা সমষ্টি। যোৱা বিধানসভাৰ নিৰ্বাচনত এই সমষ্টি নাওবৈচা সমষ্টিৰ সৈতে জড়িত আছিল আৰু কিছু অংশ লখিমপুৰ বিধানসভা সমষ্টিৰ সৈতেও জড়িত আছিল। প্ৰথমতে এইবাৰ মই আপোনালোকক অভিনন্দন জনাইছোঁ যে এইবাৰ আপোনালোকে এটা নিজৰ সমষ্টি পাইছে, ৰঙানদী সমষ্টি পাইছে, য'ত আপোনালোকে এজন নিজৰ MLA পাব। যোৱাবাৰ আমি কাক জিকাইছিলোঁ? ভৰত নৰহক। ভগৱানক বিচাৰি পাব সহজ, ভৰত নৰহক বিচাৰি নাপায়, হয়নে নহয়? কোনোবাই পূজা সেৱা কৰিলে ভৰত নৰহক বিচাৰি নাপাব, কিন্তু ভগৱান বিষ্ণুকো হয়তো বিচাৰি পাব। কিন্তু যোৱা 5 বছৰ আমি ভৰত নৰহক দেখাই নাপালোঁ। আৰু তাৰ আগতেও যেতিয়া অসমত যোৱা 10 বছৰ বিজেপি চৰকাৰ আহিলে, বাৰে বাৰে নাওবৈচা সমষ্টিত বিৰোধী পক্ষৰ বিধায়ক জিকা কাৰণে আমাৰ সমষ্টিটো বহুত পিছুৱাই গ'ল। আৰু সেইকাৰণে এইবাৰ আমাৰ কাৰণে এটা ভাল খবৰ হ'ল যে পুৰণি নাওবৈচা সমষ্টি দুটা ভাগ হ'ল, ৰঙানদী এটা নিজৰ সমষ্টি হ'ল। আৰু এইবাৰ আমি ৰঙানদীৰ পৰা এজন যুৱ প্ৰাৰ্থীক আমি MLA কৰিম, যাতে যোৱা 10 বছৰ যিমান কাম নহ'ল খুদে আৰু মূলেৰে সৈতে ঋষিৰাজ হাজৰিকাই ৰঙানদীবাসীক ঘূৰাই দিব পাৰে।
লাগিবনে নালাগে আপোনালোকক খুদে আৰু মূলে লাগিবনে নালাগিব আৰু খুদে আৰু মূলে যদি ঘূৰাই লাগে আমি ঋষিৰাজ হাজৰিকাক ইলেকশ্যনত ভোট দিব লাগিব হয়নে নহয় আমাৰ ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেট আছে হৈছে যোৱা বছৰ আমি তেওঁক আমাৰে কেণ্ডিডেট পাতিছিলোঁ কিন্তু জয়ন্ত ভূঞাৰ এটা ডাঙৰ গুণ আছে জয়ন্ত খাউণ্ডৰ এটা ডাঙৰ গুণ আছে তেওঁ ইলেকশ্যন জিকি ভাল নাপায় তেওঁ হাৰি ভাল পায় আৰু তেওঁ কেতিয়াও ইলেকশ্যন জিকিবৰ কাৰণে নেখেলে তেওঁ সদায় ইলেকশ্যন হাৰিবৰ কাৰণে খেলে নহলে কোনবা ইলেকশ্যনৰ 2 দিন আগতে দল পৰিৱৰ্তন কৰে নেকি তাৰ মানে তেওঁৰ ভাগ্যত হাৰাটোৱে লিখাই আছে এইবাৰো তেওঁ নিশ্চিতভাৱে হাৰিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মোক নিজে কওক আপোনালোকেতো টিভি পঢ়ে সব জানে মানুহৰ লগত কথা পাতে কথা শুনে অসমত এইবাৰ চৰকাৰ কোনে কৰিব এইবাৰ আপোনালোকে গম পাই গৈছে বিজেপিয়ে চৰকাৰ কৰিব সকলোৱে গম পাইছে নে নাই পোৱা যদি বিজেপিৰ চৰকাৰ হয় আমাৰ ৰঙা নদীৰ এমএলএ জন কোন পাৰ্টিৰ হ'ব লাগিব যদি দিছপুৰত বিজেপিৰ চৰকাৰ দিল্লীত বিজেপিৰ চৰকাৰ ৰঙা নদীত যদি জয়ন্ত খাউণ্ড ইলেকশ্যন জিকে আমাৰ ৰঙা নদীটো আকৌ ভেঞ্চাৰ সমষ্টি হ'বনে নহ'ব কিন্তু ঋষিৰাজ হাজৰিকা ইয়াত ইলেকশ্যন জিকিলে সমষ্টিটো পুৰা ৰাজধানী এক্সপ্ৰেছত দৌৰিব সমষ্টিৰ উন্নতি হৈয়ে থাকিব আৰু ঋষিৰাজ হাজৰিকাক মই নিজে কৈছিলোঁ 3 বছৰ আগত যেতিয়া সমষ্টি বিভাজন হ'ল ৰঙা নদী নতুন সমষ্টি হ'ল মই কৈছিলোঁ যে ৰঙা নদীৰ ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া আমাৰ ইয়াতে যোৱা 10 বছৰ কাম হোৱা নাই গতিকে ডেকা যুৱক এজনক আমি ৰঙা নদীত এমএলএ পাতিব লাগিব যাতে আমাৰ সমষ্টিটোক উন্নয়নৰ পথলৈ লৈ যাব পাৰে আৰু আজি মই আপোনালোকে ঋষি হাজৰিকাক জিকাবই কিন্তু মই আজি এটা কথা আপোনালোকক কবৰ কাৰণে আহিছো ঋষিৰাজ হাজৰিকা সন্মুখত থাকিব কিন্তু পিছফালৰ পৰা গাড়ীটো ঋষিৰাজ হাজৰিকাই চলাব গাড়ীত পুৰা পেট্ৰল মই ভৰাই দিম যাতে গাড়ী স্পীডত চলিব পাৰে পুৰা যিমান ৰঙা নদীয়ে আশা কৰিছে কিমান কৰিছে মই নাজানো কিমান কৰিছে ইমান কৰিছে নে কিমান কৰিছে হাতখন দেখাওকচোন এতিয়া আপোনালোকে যিমান কৰিছে তাতকৈ মই 4 গুণ বেছি কৰি দিম হ'ব আপোনালোকেতো ইমান বিচাৰিছে হয় না ইমান মই ইয়াতকৈ 4 গুণ কৰি দিম হ'ব আমি সকলোৱে পদুম ফুলৰ ছবিত ভোট দিম আৰু ঋষিৰাজ হাজৰিকাক আমি বিজয়ী কৰিম এতিয়া মই কেইটামান 5টা কথা আপোনালোকক মই ক'ব খোজো এই 5টা কথা আপোনালোকে মনত ৰাখিব যাতে অহা 5 বছৰত আপোনালোকৰ আশীৰ্বাদত এই 5টা কাম মই কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা কি সমস্যাটো হৈছে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়ায় যেতিয়া
ভাল কৰি ল বাইদেউৰ ফটো কেইখন ভাল কৰি ল বাইদেউ, ধুনীয়া বাইদেউ হয়, ফটো ভাল লাগিব। এতিয়া ল'ৰা ছোৱালীক আমি পঢ়ুৱাওঁ, কিন্তু আমাৰ অসমত টকা পইচা নিদিলে ল'ৰা ছোৱালীয়ে চাকৰি। যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে ৰাইজ, মই 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আৰু কোনেও 1 টকাৰো ঘোষ দিব নালাগে। মোক কোনেও বিশ্বাস কৰা নাছিলে। যিখন অসমত অংগনবাদী কেন্দ্ৰৰ চাকৰি ল'বৰ কাৰণেও 2 লাখ টকা ঘোষ দিব লাগে, তাত বিনা পইচাত চাকৰি কেনেকে হ'ব? কিন্তু যোৱা 5 বছৰত আপোনালোকে দেখিলে যে মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, কিন্তু 5 বছৰত মই 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিম। যেতিয়া মই আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ, ৰঙা নদীতো আহিছিলোঁ, গোটেই যাত্ৰাত ল'ৰা ছোৱালীবিলাকে মোক লগ কৰি কৈছিলে যে মামা, আমি নিকা নিযুক্তিত চাকৰি পাইছোঁ, আমি অত্যন্ত আনন্দিত। 1,65,000ক চাকৰি দিলোঁ। এইবাৰ মই সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক নতুনকৈ চাকৰি দিম। কিমানত নতুনকৈ চাকৰি দিম? কিমানত দিম? এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছে টকা নোলোৱাকৈ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে টকা নোলোৱাকৈ চাকৰি দিব পাৰিব নেকি? নোৱাৰে। কাৰণ কংগ্ৰেছৰ পাৰ্টিটোৱে হৈছে এটা বদনামী পাৰ্টি। আজি এই যে 2 লাখ চাকৰি হ'ব, কোনে পাব লাগিব? কৃষকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, আমাৰ গাঁৱৰ বাইদেউৰ ল'ৰা, আমাৰ গাঁৱৰ খুৰা খুৰীৰ ল'ৰা। মই ঋষিৰাজ হাজৰিকাক এটা পৰামৰ্শ দিম, আমাৰ ৰঙা নদীত কেনেকৈ এডিআৰই চাকৰি পাব পাৰে, কেনেকৈ ল'ৰা ছোৱালীয়ে কামাণ্ডোত সোমাব পাৰে, বেটেলিয়নত সোমাব পাৰে, ইয়াতে আমি ট্ৰেইনিং চেণ্টাৰ খুলিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীয়ে, ৰঙা নদীৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। 2 লাখ চাকৰি যদি আমাৰ ৰঙা নদীত 5,000ৰো চাকৰি হয়, আমাৰ কিমান ডাঙৰ পৰিৱৰ্তন হ'ব। সেইবাবে মই আজিয়েই ঋষিৰাজ হাজৰিকাক মই দায়িত্ব দিম, পুলিচৰ ট্ৰেইনিং, কামাণ্ডো ট্ৰেইনিং, এডিআৰই পৰীক্ষাৰ ট্ৰেইনিং আমি ৰঙা নদীত চেণ্টাৰ খুলিম, যাতে ইয়াৰ ল'ৰা ছোৱালী উপকৃত হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, 1,65,000 দিলোঁ। এইবাৰো 2 লাখ দিম বুলি কৈছোঁ, কিন্তু বেছিও আগুৱাই যাব পাৰোঁ আপোনালোকৰ যদি আশীৰ্বাদ মোৰ মূৰৰ ওপৰত থাকে।